চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অষ্টম দৰমহা আয়োগক লৈ এই ডাঙৰ আপডেট আহিছে। ২৬ত কাৰ্যকৰী নহয় 8 পে কমিশ্যন। কেতিয়া কাৰ্যকৰী হ'ব 8 পে? আহিছে এই গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ, কিন্তু ইয়াৰ লগতে আছে এটা চিন্তাৰ কাৰণো। শেহতীয়াকৈ চৰকাৰে অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স ঘোষণা কৰিছে। ইয়াৰ লগে লগে কৰ্মচাৰীসকলৰ আশা বাঢ়িছে যে আগন্তুক কেইবছৰমানৰ ভিতৰত চৰকাৰী চাকৰিয়ালৰ দৰমহা, ভাত্তা, পেঞ্চনত বৃহৎ বৃদ্ধি হ'ব। 18 মাহৰ ভিতৰত 27 এপ্ৰিল মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগে চৰকাৰক পৰামৰ্শ দাখিল কৰিব। তাৰ পিছত শ্ৰম আৰু বিত্ত মন্ত্ৰালয়ে এই প্ৰতিবেদনত অনুমোদন জনাব। ইয়াৰ পিছত কেবিনেটৰ অনুমোদন পোৱাৰ পিছত ইয়াক কাৰ্যকৰী কৰা হ'ব। অৰ্থাৎ 27 চনৰ দীপাৱলীৰ ভিতৰতহে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব। অৱশ্যে অষ্টম দৰমহা আয়োগ কেতিয়া কাৰ্যকৰী হ'ব সেয়া চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ চৰকাৰে ইচ্ছা কৰিলে কম সময়ৰ ভিতৰতে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰিব পাৰে। আয়োগে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা, ভাত্তা, বোনাছ, গ্ৰেচুইটি, পাৰফৰ্মেন্স লিংক ইনচেণ্টিভ পৰ্যালোচনা কৰিব। সমতা আৰু আৰ্থিক ভাৰসাম্য বজাই ৰাখি যাতে চৰকাৰৰ ওপৰত বেছি বোজা নপৰে সেই সন্দৰ্ভত পৰ্যালোচনা কৰিব। অষ্টম দৰমহা আয়োগৰ পিছত ৰাজ্য চৰকাৰসমূহৰ ওপৰত কি প্ৰভাৱ পৰিব সেয়াও হ'ব লক্ষণীয়, কিয়নো সাধাৰণতে ৰাজ্য চৰকাৰে কিছু পৰিৱৰ্তনৰ সৈতে কেন্দ্ৰীয় সিদ্ধান্তসমূহ কাৰ্যকৰী কৰে। ইয়াৰ উপৰিও ৰাজহুৱা খণ্ডৰ PSU আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ দৰমহাৰ গাঁথনিও তুলনা কৰা হ'ব। কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল দৰমহা কিমান বৃদ্ধি পাব। বিত্তীয় প্ৰতিষ্ঠানকেইটাক ইনষ্টিটিউচনেল ইকুইটিজ আৰু এম্পিড কেপিটেলৰ অনুমানৰ তথ্য অনুসৰি ফিটমেণ্ট ফেক্টৰ 1.8ৰ পৰা 2.46ৰ ভিতৰত হ'ব পাৰে। যদি ফিটমেণ্ট ফেক্টৰ 1.8 নিৰ্ধাৰণ কৰা হয় তেন্তে লেভেল 1ৰ মূল বেচিক দৰমহা 18,000 টকাৰ পৰা 32,400 টকালৈকে বৃদ্ধি পাব। এয়া 80% বৃদ্ধি যেন লাগিলেও প্ৰকৃত বৃদ্ধি প্ৰায় 13ৰ পৰা 15% হ'ব। কাৰণ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে ডিয়াৰনেছ এলাৱেন্স দিয়ে 0%লৈ ৰিছেট কৰা হ'ব। দিয়ে 0 হৈ পৰিব। এয়া কেৱল মূল দৰমহাহে। যেতিয়া দিয়ে HRA আৰু পৰিবহণ ভাত্তা আদি ভাত্তা মূল দৰমহাৰ সৈতে যোগ কৰা হ'ব তেতিয়া প্ৰকৃত দৰমহা বৃদ্ধিৰ কথা প্ৰকাশ পাব। অষ্টম দৰমহা আয়োগে কেৱল দৰমহাই নহয়, বোনাছ, গ্ৰেচুইটি, অৱসৰৰ সুবিধা আৰু পাৰফৰ্মেন্স লিংক ইনচেণ্টিভ পৰ্যালোচনা কৰিব। চৰকাৰী কৰ্মচাৰীৰ বাবে 2016 চনত শেষবাৰৰ বাবে সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰা হৈছিল, যাৰ ফলত প্ৰায় 14ৰ পৰা 16% দৰমহা বৃদ্ধি পাইছিল। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগৰ শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।